আসসালামু আলাইকুম। ৰাণা, মই ৰাণাক দুই আখৰ কথা ক'ব বিচাৰিছোঁ। ৰাণা, তোৰ কাৰণে মই ইমান দিন কষ্ট কৰিলোঁ আৰু তোৰ কাৰণে ইমান দোৱা কৰিছোঁ। তই কৈছিলি যে জয় হ'লে মই ইলেকশ্যনত তই মোক হেৰি কৰি দি হেল্প কৰি দি জয় হ'লে মই তোৰ গাড়ীখন ঠিক কৰি দিম। তই আজিলৈকে মোক এক টকা এটা নিদিলি গাড়ীখন ভাল কৰিবৰ কাৰণে। আজি আমাৰ এই একাধিৰে মানুহগিলা আৰু আমাৰ খৈলাপাৰৰ মানুহগিলা সকলোৱে জানে তোৰ কাৰণে মই কিমান দিন ৰাতি মই ঘূৰি গান বজাইছোঁ তোৰ কাৰণে, আৰু তোৰ কাৰণে দোৱাও কৰিছিলোঁ। তই আজি জয় হৈ কিনে মোক চিনি নাপাহলি না। আজি তই মোক চিনি নাপাহলি। আজি মোৰ মেছেজৰ ঘৰৰ হেৰি আছিল, তই ফটোটো মাৰিবি, তোৰ 1500 টকা লাগে আৰু বেলেগক তই বিনা পইচা ফটো মাৰি দিছা। মই শুনা নাই নেকি এইগিলাখান কথা? তোৰ কাৰণে মই ইমান কষ্ট কৰিলোঁ, ইমান হেৰি কৰিলোঁ, তই আজি মোক চিনি নাপাহলি। তই তাৰ ইমান বৰকে কৈছিলি দেখোন, বোলে তোৰ গাড়ীখন ঠিক কৰি দিম। অলপ চেষ্টা কৰিবি কিন্তু। এইখিনি তোক জনালোঁ আৰু। ধন্যবাদ।